কলিতা জাতিৰ উৎপত্তিৰ বিষয়ে কেইবাটাও মতবাদ প্ৰচলিত আছে। প্ৰবাদ মতে বহু হাজাৰ বছৰ পূৰ্বে এই লোকসকল আলপাইন পাহাৰত বাস কৰে আৰু গৰু ছাগলী ভেড়া আদি চৰাই জীৱন নিৰ্বাহ কৰিছিল। পিছলৈ তেওঁলোকে হিমালয় পাৰ হৈ ভাৰতলৈ প্ৰব্ৰজন কৰে। অসমত মহিৰংগ দানৱ বংশৰ অন্তিম ৰজা ঘটকাসুৰক পৰাস্ত কৰি কামৰূপত যেতিয়া নৰকাসুৰে ভৌম বংশ প্ৰতিষ্ঠা কৰে তেতিয়া তেওঁৰ নেতৃত্বত এওঁলোকে মিথিলা ৰাজ্যৰ পৰা অসমলৈ আগমন কৰে। বাণীকান্ত কাকতিয়ে লিখা কলিতা জাতি ইতিবৃত্তত কোৱা মতে কলিত প্ৰদেশৰ পৰা যিটো ভাৰত নেপাল সীমান্তৱৰ্তী কপিলাবস্তুৰ ওচৰত আছে সেই কলিত প্ৰদেশৰ পৰা তেওঁলোকৰ আগমন হৈছিল, সেইবাবে তেওঁলোকক কলিতা বোলা হয়। আকৌ ছাৰ এডৱাৰ্ড গীত অনুসৰি হিমাচল প্ৰদেশৰ কুল্লু উপত্যকাৰ পৰা অহাৰ বাবে এই জাতিৰ লোকসকলক কলিতা বুলি জনা যায়। আনহাতে কালিকা পুৰাণত উল্লেখ আছে যে কুল লুপ্ত শব্দৰ পৰা কলিতা শব্দৰ সৃষ্টি হৈছে। পৰশুৰামৰ ক্ষত্ৰিয় নিধন যজ্ঞৰ পৰা প্ৰাণ ৰক্ষা কৰিবলৈ কলিতাসকলে নিজৰ ক্ষত্ৰিয় পৰিচয় ত্যাগ কৰি তাৰ বাবে তেওঁলোকে নিজৰ জনায়ু বা লগুণ সেয়া হলকাই নিজৰ কুল ত্যাগ কৰিছিল আৰু তাৰে পৰা কুল লুপ্ত কুলতা বা কলিতা শব্দৰ উৎপত্তি হোৱা বুলি কোৱা হয়। এতিয়া পৰশুৰামেনো কিয় ক্ষত্ৰিয়সকলক বধ কৰিছিল এই কাহিনীটো যদি জানিব বিচাৰে তেন্তে কমেণ্ট ছেকশ্যনত হয় বা য়েছ টাইপ কৰিব। এইখিনি তথ্য যুগুতাই দিয়াৰ বাবে মই দীপাংকৰ কলিতা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু যদিহে আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেনে শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।